Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 5 স্বাস্থ্য আৰু সুৰক্ষা এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে গোটেইখিনি ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। আমাক প্ৰথম প্ৰশ্নটো কি দিছে 1 নম্বৰ ক প্ৰাথমিক চিকিৎসাৰ বাকচত কি বস্তু ৰাখিব লাগে। এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। প্ৰাথমিক চিকিৎসাৰ বাকচত বিশুদ্ধ কপা, বেণ্ডেজ বা সাফা কাপোৰ, গ্লোভছ, থাৰ্মোমিটাৰ, জুলীয়া এন্টিসেপ্টিক, বীজাণুনাশক মলম, বিষ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা মলম আৰু এখন সৰু কেঁচি ৰাখিব লাগে। তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্ন খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, আলিবাটত খোজ কাঢ়োতে কি নিয়ম মানিব লাগে। এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। আলিবাটত খোজ কাঢ়োতে সদায় নিজৰ বাওঁ হাতে খোজ কাঢ়িব লাগে। আলিবাট পাৰ হওঁতে আগলৈ পাছলৈ সোঁফালে আৰু বাওঁফালে চাই লৈ কোনো ধৰণৰ যান-বাহন নাহিলেহে পাৰ হোৱা উচিত। তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওমি। এতিয়া গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, যোগাসন আৰু প্ৰাণায়াম কৰিলে কি হয়। এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ধৰণে লিখিব লাগিব। যোগাসন আৰু প্ৰাণায়াম কৰিলে আমাৰ দেহ মন ভালে থাকে, একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে, খেলা-ধূলা পঢ়া-শুনাত মনোযোগ বৃদ্ধি হয়। তোমালোকে এই ধৰণে গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, খেলোঁতে কি সাৱধানতা লোৱা উচিত। এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। খেলোঁতে ল'বলগীয়া সাৱধানতাসমূহ হ'ল শিল, আইনাৰ টুকুৰা, গজাল আদি পৰি থকা ঠাইত খেলিব নালাগে। দ্বিতীয়তে উখুৰা-মুখুৰা ঠাইত খেলিব নালাগে। তৃতীয়তে লাঠি, দা, কটাৰী, জুই আদি হাতত লৈ খেলিব নালাগে। তোমালোকে এই ধৰণে ঘ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া 2 নম্বৰ প্ৰশ্নটোত আমাক খালী ঠাই পূৰ কৰিবলৈ দিছিলে। ইয়াত আমাক 4টা খালী ঠাই দিছে। এই খালী ঠাইসমূহ আমাক পূৰাবলৈ কৈছিলে। তো ক নম্বৰ খালী ঠাইটোত তোমালোকে লিখিব লাগিব প্ৰাথমিক। শৰীৰত কম পৰিমাণে পোৱা আঘাত প্ৰাথমিক চিকিৎসাৰ দ্বাৰাই ভাল কৰিব পাৰি। তোমালোকে এই ধৰণে ক নম্বৰ খালী ঠাইটোত লিখিব লাগিব। তাৰপিছত খ নম্বৰ খালী ঠাইটোত তোমালোকে দুৰ্বল লিখিব লাগিব। বেমাৰ আজাৰ হ'লে আমাৰ শৰীৰটো দুৰ্বল হৈ পৰে। তাৰপিছত গ নম্বৰ খালী ঠাইত তোমালোকে আকস্মিক লিখিব লাগিব। অকস্মাতে হোৱা দুৰ্ঘটনাই হ'ল আকস্মিক দুৰ্ঘটনা। তাৰপিছত শেষৰ খালী ঠাইটোত তোমালোকে বৈদ্যুতিক সৰঞ্জাম আৰু বৈদ্যুতিক সুইচ লিখিব লাগিব। তিতা হাতেৰে বৈদ্যুতিক সৰঞ্জাম আৰু বৈদ্যুতিক সুইচ চুব নালাগে। তোমালোকে এই ধৰণে 2 নম্বৰ খালী ঠাই পূৰ কৰা এই প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া 3 নম্বৰ প্ৰশ্নটোত আমাক শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছিলে। তো এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। তোমালোকে ক নম্বৰটোৰ বাবে প্ৰাথমিক চিকিৎসা বোলে ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। চিকিৎসকৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক প্ৰাথমিক চিকিৎসা বোলে। তোমালোকে ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। তাৰপিছত খ নম্বৰটোত তোমালোকে নালাগে ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। উখুৰা-মুখুৰা ঠাইত খেলিব নালাগে। তাৰপিছত গ নম্বৰটোত তোমালোকে বাওঁ হাতে ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। আলিবাটত সদায় নিজৰ বাওঁ হাতে খোজ কাঢ়িব লাগে। তাৰপিছত শেষৰটোত তোমালোকে আঁতৰত ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। জুইৰ আঁতৰত বহিব লাগে। তোমালোকে এই ধৰণে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, স্বাস্থ্য ভালে ৰাখিবলৈ আমি কি কৰিব লাগে। তো এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। স্বাস্থ্য ভালে ৰাখিবলৈ আমি ৰাতিপুৱা সোনকালে উঠি দৌৰিব লাগে, নিয়মিত যোগাসন আৰু ধ্যান কৰিব লাগে, সেউজীয়া শাক-পাচলি খাব লাগে আৰু খেলা-ধূলা কৰিব লাগে। তোমালোকে এই ধৰণে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। তো ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 5 স্বাস্থ্য আৰু সুৰক্ষা এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছিলে গোটেইখিনি ভিডিঅ'টোত আলোচনা কৰিলো। আশা ৰাখিছো তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ। ধন্যবাদ, থেংক ইউ।